নমস্কাৰ বন্ধুসকল টেক একাডেমীৰ এটা নতুন ভিডিঅলৈ সকলোকে স্বাগতম এই ভিডিঅ'টিত আমি গুৱাহাটী হাইকোৰ্টৰ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট এক্সামিনেশ্যনৰ ইংলিছ সেকশ্যনৰ ফ্ৰেজেছ এণ্ড ইডিয়মছৰ ওপৰত ডিছকাশ্যন কৰিম এই ফ্ৰেজেছ এণ্ড ইডিয়মছৰ যিবিলাক কুৱেশ্যনছ আছে এই কুৱেশ্যনছবিলাক হাইকোৰ্টৰ বিভিন্ন এক্সামিনেশ্যনত ফ্ৰম টাইম টু টাইম আহি থকা দেখা গৈছে সেয়েহে আমি এই ভিডিঅ'টো আপোনালোকৰ আগলৈ আগবঢ়াই দিছোঁ আৰু এই ভিডিঅ'টোত আমি কিছুমান প্ৰিভিয়াছ ইয়েৰৰ কুৱেশ্যনছো ৰাখিছোঁ তাৰ লগতে কিছুমান আমি নিজৰ ফালৰ পৰা এনালাইসিস কৰি আহিব পৰা মানে এক্সামটোত আহিবলগীয়া প্ৰবেবল কিছুমান কুৱেশ্যনছ আমি এড কৰিছোঁ তো আমাৰ আগৰ ভিডিঅ'বিলাকত আপোনালোকে আমাক যথেষ্ট মৰম আৰু সাপোৰ্ট দিছে তাৰ বাবে বহুত বহুত ধন্যবাদ আৰু আগলৈও আমাক এনে ধৰণে সাপোৰ্ট কৰি যাব বুলি আশা ৰাখিলোঁ আৰু কোনোবা যদিহে আমাৰ চেনেলত নতুনকৈ আহিছা তেন্তে আমাৰ চেনেলটো এবাৰ সাবস্ক্ৰাইব কৰি দিবা আমি বিভিন্ন ধৰণৰ গভৰ্ণমেণ্ট জব এক্সামিনেশ্যনৰ প্ৰিপাৰেশ্যনৰ কাৰণে ভিডিঅ'জ প্ৰভাইড কৰোঁ আৰু লগতে এই যিবিলাক কুৱেশ্যনছ আমি ভিডিঅ'টোত ডিছকাছ কৰিম সেই কুৱেশ্যনছবিলাক এজ PDF আমাৰ টেলিগ্ৰাম গ্ৰুপত দি দিয়া যাব তো যদিহে আপোনাক কুৱেশ্যনছবিলাক PDF ফৰ্মত লাগে তেন্তে আমাৰ টেলিগ্ৰাম গ্ৰুপটো এবাৰ জইন কৰি ল'ব তাৰ জইনিঙৰ লিংক আমাৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যনতে দিয়া আছে তো বিশেষ পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ So first question আহিছে at the drop of a hat এটো এটা previous year question হয় যেটো গুৱাহাটী হাই কোৰ্টৰ কোনোবা এটা এক্সামিনেশ্যনত আগে আহি গৈছে সো ফাৰ্স্ট কোৱেশ্চন তো আমি এটা PYQ এ ৰাখিছো তো at the drop of a hat শব্দ মানে ফ্ৰেজটোৰ অৰ্থ হৈছে ইনস্ট্যান্টলি কিবা এটা কৰা মানে একদম তৎক্ষণাত হঠাৎ কিবা এটা কাম কৰা তৎক্ষণাত কিবা এটা কাম কৰা এনেকুৱা ধৰণৰ মিন বুজাই at the drop of a hat এতিয়া আমাৰ অপচনছ আছে with hesitation instantly without delay after thinking a lot আৰু very slowly so এই চাৰিটা অপচনৰ ভিতৰত যেহেতু আমি অলৰেডি মিনিংটো ডিসকাস কৰিছোই so আমাৰ কাৰেক্ট অপচনটো হ'ব অপচন বি দ্যাট ইজ instantly or without any delay হা একদম মানে দেৰি নকৰাকৈ instantly কিবা এটা কাম কৰাটোকে কোৱা হয় at the drop of a hat বুলি নেক্সট আহিলে question number 2 তাত কি সুধিছে beat around the bush তো beat around the bush এটা beat around the bush মানে কি ধৰিলা তুমি কাৰোবাৰ লগত কিবা এটা কনভাৰসেচন কৰিছা হি তোমাক মানুহজনে তোমাক কিবা এটা কথা ক'ব বিচাৰিছে বাট তেওঁ ডাইৰেক্টলি হে কথাটো তোমাক কোৱা নাই নকৈ মেলি তাৰ চাৰিওফালে মানে তাৰ আখেপাখে কিবা কথা কৈ আছে বা তাৰ মানে টপিকটোত যাবলৈ চেষ্টা কৰি আছে বাট মানে ডাইৰেক্টলি কথাটো ক'ব ভাল পোৱা নাই তো তেনেকুৱা হলে কোৱা হয় beat around the bush বুলি হা মানে কথা এটা ডাইৰেক্টলি নকৈ ইনডাইৰেক্ট ওয়েত ঘুৰাই পকাই কিবা এটা কথা কোৱা সো আমাৰ অপচনছ আছে টক ইনডাইৰেক্টলি স্পিক ক্লিয়াৰলি বি সাইলেন্ট আৰু কাট ট্ৰিজ সো চাৰিটা অপচনৰ ভিতৰত আমি অলৰেডি হয়তো গম পাইছোৱে যে কোনটো আমাৰ কাৰেক্ট অপচন হ'ব আৰু কাৰেক্ট অপচন উইল বি অপচন এ দ্যাট ইজ টক ইনডাইৰেক্টলি ডাইৰেক্টলি কথাটো নকৈ তাৰ ফলনি উৰাই মানে সাইডে বহুত মানে কি কয় ঘুৰাই পকাই কিবা এটা কথা ক'বলৈ চেষ্টা কৰাটো Next আহিব question number 3 কি আছে call it a day মানে কি অপচনছত আছে আমাৰ work harder stop working begin work rest for an hour call it a day মানে হৈছে কিবা এটা কাম তুমি কৰি আছা কামটো তুমি এনাফ কাম কৰিলা কৰিমেল তোমাৰ ভাগৰ লাগিলে তো আজিৰ কাৰণে ইমানতে সামৰিলা তো কলা যে আজিৰ কাৰণে কামটো ইমানতে আমি সামৰিছো হা তো হেতুক তুমি ক'ব পাৰা call it a day বুলি let's call it a day মানে ঠিক আছে আমি আজিৰ কাৰণে কামটো ইমানতে সামৰণি মাৰো তো লেটস কল ইট আ ডে অর দা ওয়ার্কার্স কল ইট আ ডে এট 4 PM মানে আবেলি 4টা বজাত ওয়ার্কার খিনিয়ে নিজৰ কাম সামৰণি মাৰিলে হয়নে তো ইয়াতে আমাৰ অপচনছ আছে ওয়ার্ক হার্ডার স্টপ ওয়ার্কিং বিগিন ওয়ার্ক রেস্ট ফর এন আওয়ার তো আমি অলরেডি ইয়াৰ অপচন কোনটো কাৰেক্ট হ'ব গম পাইছোৱে স্টপ ওয়ার্কিং হা কাম সামৰণি মৰা বা কাম ৰখাই দিয়া ইমানতে Next আহিলে cut corners এটা cut corners or আমাৰ অপচনছ আছে do something cheaply quickly decorate well make improvements আৰু follow rules strictly তো এই চাৰিটা অপচনৰ ভিতৰত আমাৰ কাৰেক্ট অপচনটো হ'ব অপচন A that is do something cheaply or quickly ইয়াতে মানে যেটো cut corner ৰ যেটো মিনিং হয় তাৰ মিনিং হৈছে তুমি কিবা এটা কাম তুমি হাতত লৈছা হেক বাতে কামটো যিমান পাৰি হিমান কম খৰচত কামটো কমপ্লিট কৰা হা মানে খৰচ বিলাক অলপ কমাবলৈ চেষ্টা কৰাটোকে কাট কৰ্নাৰছ বুলি কোৱা হয় ফৰ এক্সাম্পল আমি যদি এটা সেন্টেন্স লওঁ ডোন্ট কাট কৰ্নাৰছ while making your house otherwise it might harm you মানে কি যদিহে তুমি নিজৰ ঘৰটো বনাওতে বেছি মানে
কম খৰচত কামটো কৰিবলৈ যোৱাটো মানে ঠিক নহয় তাৰ হলনি পিছত হয়তো তাৰ পৰা হাৰ্ম হ'ব পাৰে সো কাট কৰ্নাৰ্ছৰ মিনিং এটোৱে হৈছে নেক্সট আহিলে every cloud has a silver lining amar options ase every situation has some hope clouds look beautiful always expect rain life is always easy etia every cloud has a silver lining mane ki ধৰিলোৱা তোমাৰ কিবা এটা বেড মানে সিচুৱেশন চলি আছে বা কিবা এটা মানে বেয়া হৈছে তোমাৰ লগত but कोई न जो होता है अच्छे के लिए होता है बोली है ने तो सेम काइंड ऑफ मीनिंग याते হয় যে एवरी क्लाउड हैज अ सिल्वर लाइनिंग माने কি যিকোনো এটা বেড সিচুৱেশনত কিবা নহয় কিবা এটা ভাল লুকাই থাকে কিবা নহয় কিবা এটা ভাল প্ৰত্যেকটো বেয়া বস্তুটো লুকাই থাকে তো হেটোই মিন কৰিছে एवरी क्लाउड हैज अ सिल्वर लाइनिंग তো তাৰ মানে কৈছে যে every situation has some hope whether it be bad or worse or the worst it might have some hope মানে কিবা এটা হৰু হোপ থাকিব পাৰে বা কিবা এটা ভাল দিক থাকিবও পাৰে সেই বস্তুটোত নেক্সট আহিলে feeling under the weather মানে ইয়াত বাস weather শব্দটোহে আছে ইয়াত weather ইয়াৰ মিনিং টো লগত weatherৰ কোনো ৰিলেশন নাই ঠিক আছে তো feeling under the weather মানে হৈছে মানে নিজৰ স্বাস্থ্যটো ভাল নলগা মানে গা বেয়া লাগি থকা বা কিবা তেনেকুৱা ধৰণৰ মানে স্বাস্থ্যত কিবা জ্বৰ হোৱা বা যিকোনো ধৰণৰ কিবা বেমাৰ হোৱা তো এটো কোৱা হয় ফিল আন্ডাৰ দা ওয়েদাৰ মানে স্বাস্থ্য ঠিক নথকা বা শৰীৰটো ভাল লাগি নথকা হা ইয়াতে আমাৰ অপচনস আছে ফিলিং সিক ফিলিং ভেৰি হ্যাপি গোইং আউটসাইড এনজয়িং ওয়েদাৰ সো মই অলৰেডি কৈছোৱে যে ইয়াত ওয়েদাৰ শব্দটো কেৱল আছে হে তাৰ কিন্তু এই মানে ফ্ৰেজটোৰ মিনিংত কিন্তু ওয়েদাৰৰ কোনো কাম নাই সো ইয়াতে আমাৰ কাৰেক্ট অপচন হ'ব অপচন এ দ্যাট ইজ feeling sick next question ahile get a taste of your own medicine eta ta commonly used মানে ফ্ৰেজে হয় তো হয়তো বহুতে অলৰেডি আর মিনিং তো জানা বাট বহুতে না জানিবো পাৰা সো ইয়াতে get a taste of your own medicine মানে কি তোমাৰ নিজৰ দৰবৰ সোৱাদ নিজে লোৱা হয়নে লিটাৰেল মিনিং যদি আমি চাও নিজৰ দৰবৰ সোৱাদ নিজে লোৱা তাৰ মানে কি জিতু কাম কৰি বা কিবা এটা কামৰ থ্ৰু দি যদি তুমি কাৰোবাক ধৰি লোৱা অলপ কিবা প্ৰবলেম দি আছা বা কাৰোবাক কিবা এটা বেয়া কৰিছা তো ধৰি লোৱা ইন ৰিটাৰ্ন হেই সেম কাইন্ড অফ থিং তোমাৰ লগত হৈ গল তুমি কাৰোবাৰ লগত কিবা এটা বেয়া কৰি আছিলা আৰু ইন ৰিটাৰ্ন তোমাৰ নিজৰ লগতে হে সেম ধৰণে বেয়া হৈ গল তো হেতু কোৱা হয় গেট আ টেষ্ট অফ ইওৰ ওন মেডিসিন মানে তুমি নিজে যেটো আনৰ হাৰ্ম কৰিছিলা হে হাৰ্মটো ৰিভাৰ্স হৈ তোমাৰ ওপৰতে হ'ল সো ইয়াতে আমাৰ অপচনস আছে ইট মেডিসিন সাফাৰ হোৱাট ইউ কজড one second ইয়াতে কজড টু আদাৰ্স হ'ব লাগিব সাগে suffer what you cause to others take revenge become healthy so yate already hoyto gom paisai je amar correct option to hobo option b anok jitu disa hetue tumi return pua thik ase next amar question ahibo ki ase burn the midnight oil etu another pyq hoy mane previous year question hoy yate majote hoyto aru kisuman pyq humai ase আটাইবোৰ মোৰ মনত নাই কোনকেটা মানে প্ৰিভিয়াস ইয়াৰ আছিল কোনকেটা নাছিল বাট ষ্টিল যিকেটা মোৰ মনত আহিছে হেকেটা মই কৈ দিছো এই বাৰ্ন দা মিডনাইট অইলটো মই আগৰ এটা ভিডিওত যেটো আমাৰ টপ 50 ইংলিশৰ কোৱেশ্চনস আছিল টপ 50 ইংলিশ কোৱেশ্চনত মোৰ যিমানটো মনত আছে বাৰ্ন দা মিডনাইট অইলটো আমি এবাৰ কৰিছো বাট ষ্টিল আকৌ এবাৰ আমি ডিসকাস কৰি দিম সো বাৰ্ন দা মিডনাইট অইলৰ মানে মিনিং কি হয় ধৰি লোৱা আমাৰ বহুতৰ অভ্যাস থাকে ন ৰাতি দেৰি লৈকে মানে কিবা নহয় কিবা কাম কৰি থকা whether it be পঢ়া হওক বা কিবা মুভি চোৱা হওক বা কিবা ফোনে চোৱা হওক তো কিবা নহয় কিবা কাম কৰি থকা তো যেতিয়া ৰাতি তুমি লেট লৈকে কাম কৰি থাকা হে কাম কৰি লেট লৈকে কাম কৰি থাকিলে তাক কোৱা হয় বাৰ্ন দা মিডনাইট অইল সো ইয়াতে আমাৰ অপচনস আছে ওয়েস্ট টাইম ওয়ার্ক লেট এট নাইট স্লিপ আর্লি ইউজ আ ল্যাম্প সো ইয়াতে আমাৰ কারেক্ট অপশনটো হৈ যাব অপশন বি দ্যাট ইজ ওয়ার্ক লেট এট নাইট next ahile hit the sack etia hit the sack mane ki hit the sack mane hoise hui jua thik ase hit the sack mane hoise hua to yata amar options ase sleep work fight and play to obviously amar option a to correct hobo that is sleep
Next ahile jump on the bandwagon. Jump on the bandwagon. Sorry, not bandwagon. Bandwagon. So jump on the bandwagon or options ki ase amar short sailo. Do something because it is popular. Travel in a wagon. Start a new idea. Refuse to follow others. So eta jump on the bandwagon mane hoise kiba eta kam kora eneko eta kam kora jitu bahut beshi popular hoy ei karone tumi ei kamtu koralo thik ase. So for example ami kobo paru ajikali bahute reels and all bonai bhal pai hoyne and hetu eta bahut beshi trending ot ba bahut beshi popular hoy thoka eta mane ki koy bostu hoy ba eta kam hoy. So bahute hei kamtu koribole agbare aru bohutate mane influencers hoboloi hoykhom hoy. So yate amar option or bitorat correct option kuntu hobo option A, do something because it is popular. Kiba eta bostu popular hoy ase he karone tumi hetu kam korila ঠিক আছে এটুকে কোয়া হয় জাম্প অন দা ব্যান্ডওয়াগন নেক্সট আহিলে সিট অন দা ফেন্স এটা সিট অন দা ফেন্স মানে কি ফেন্স এনে যদি হে আমি ফেন্স বুলি কলে আমি কি বুঝো আমি ঘৰ ফেন্সিং টু বুঝো হয়নে ফেন্সিং টু কি হয় আমাৰ ঘৰ বাউন্ডাৰী দিয়া হয় তো হে সিট অন দা ফেন্স মানে এনেকুৱা এটা সিচুৱেচন যত তুমি মানে ইন মিডল ৰখি আছা তুমি না ইফালে আসা না ইফালে আসা তুমি ইন মিডল ৰখি আছা হা ইউ আর নিউট্রাল অর মানে লাইক একদম নিউট্রালি মানে মাজত তুমি থিয় হৈ আছা এটো মুৰটো নাই যোৱা হেটো মুৰটো নাই যোৱা একদম মাজত থকাটোকে কোৱা হয় সিট অন দা ফেন্স সো ইয়াতে আমাৰ অপশনস আছে বি নিউট্রাল অর আনডিসাইডেড তো নেক্সট আছে সিট ইন আ পার্ক নেক্সট সিট আছে টেক কুইক ডিসিশন আৰু লাষ্টত আহিছে বি কনফিউজড ফৰ লাইফ সো ইয়াতে আমাৰ কারেক্ট অপশন হ'ব অপশন এ দ্যাট ইজ বি নিউট্রাল অর আনডিসাইডেড ইয়াৰ পিছত আহিব আমাৰ নেক্সট কোৱেশ্চন বল ইজ ইন ইয়োৰ কোৰ্ট এটো আনাদাৰ ভেৰি পপুলাৰলি ইউজড এটা ফ্ৰেজ হয় বা মানে ইয়াতে বল ইজ ইন ইয়োৰ কোৰ্ট মানে কি ইয়াতে এগেন যেনেকৈ আমি কৈছিলো যে ওয়েদাৰ আন্ডাৰ দা ওয়েদাৰ কেৱল ওয়েদাৰ টু মানে ওয়েদাৰ শব্দটোহে আছে তাৰ মিনিঙত কোনো কাম নাই তাৰ ঠিক তেনেকৈ ইয়াতে দা বল ইজ ইন ইয়োৰ কোৰ্টত ইয়াত না তো বলৰ কিবা ইয়াৰ মিনিঙত বলৰ একো ইউজ নাই আৰু কোৰ্টৰো একো ইউজ নাই ঠিক আছে এটো লিটাৰেল মিনিং নাহে ইয়াতে তো বল ইজ ইন ইয়োৰ কোৰ্ট মানে কি হয় ধৰি লোৱা কিবা এটা কামৰ ডিসিশন লোৱাৰ যেতিয়া দায়িত্ব আহি যায় ধৰি লোৱা কিবা এটা কাম কৰাৰ বা কিবা এটা ডিসিশন লোৱাৰ যেতিয়া সময় আহে ধৰি লোৱা যদি তোমাৰ বল ইজ ইন ইয়োৰ কোৰ্ট মানে এতিয়া এটো তোমাৰ দায়িত্ব যে তুমি ডিসিশনটো লবা বা তুমি কামটো কৰিবা whether you will do this or not এটো ডিসিশনটো তোমাৰ ওপৰত এনেকুৱা ধৰণৰ বুজাবৰ কাৰণে এই বল ইজ ইন ইয়োৰ কোৰ্ট শব্দটো বা ফ্ৰেজটো ব্যৱহাৰ কৰা হয় সো ইয়াতে আছে গেম ইজ স্টাৰ্টিং ইটস ইয়োৰ টাৰ্ন টু টেক অ্যাকশন ইউ আৰ প্লেইং টেনিস someone else's responsibility তো ইয়াতে আমাৰ কারেক্ট অপশনটো হ'ব ইটস ইয়োৰ টাৰ্ন টু টেক অ্যাকশন নেক্সট কোৱেশ্চনত কি আছে আমি চাও নেক্সট কোৱেশ্চনত খুদিছে বাৰ্কিং আপ দা ৰং ট্ৰি again ইয়াতে যদিও tree শব্দটো আছে it has nothing to do with tree the meaning of this phrase has nothing to do with tree ইয়ে গছৰ লগত কোনো কাম নাই ঠিক আছে তো barking up the wrong tree মানে কি লাইক জুন ধৰিলা কিবা এটা কামৰ কাৰণে তুমি কাৰোবাৰ লগত বহুত বেছি কাজিয়া কৰিছা বা বহুত বেছি তাৰ লগত মানে বেয়াপুই হৈছে এনেকুৱা ধৰণৰ কিবা হৈছে বা দাইন তুমি গৈ গম পাইছা যে সেই মানুহজনৰ আসলতে কোনো ভুলে নাছিলে তো মানে তাৰ মানে কি তুমি এজন নিৰ্দোষ মানুহৰ লগতে এনেই মানে তুমি হুলস্থুল কৰিলা বা কাজিয়া কৰিলা ঠিক আছে সো ইয়াতে আমাৰ অপশনজত আছে শাউটিং লাউডলি একিউজিং দ্য ৰং পারসন ক্লাইম্বিং আ ট্রি সার্চিং ফর এনিমেল সো ইয়াতে আমাৰ কারেক্ট অপশনটো হ'ব একিউজিং দ্য ৰং পারসন মানে ভুল মানুহজনক একিউজ কৰি তাৰ পৰা তুমি মানে দোষী সাব্যস্ত কৰি তাৰ লগত তুমি কাজিয়া কৰিলা বা কিবা কৰিলা ঠিক আছে সো বাৰ্কিং আপ দ্য ৰং ট্রি মিনিং হৈছে একিউজিং দ্য ৰং পারসন সো আজি আমি ভালেমান কেটা কোৱেশ্চনস অলৰেডি ডিসকাস কৰিছো ইয়াৰ লগতে মই কেটামান কোৱেশ্চন আপোনালোকৰ বাবেও লৈ আহিছো সো এই কোৱেশ্চনটো আপোনালোকৰ বাবে দিয়া হৈছে ইয়াৰ আনসাৰ আমাক কমেন্টছত জনাব বুলি আশা ৰাখিলো তো কোৱেশ্চনটো কি উদিছে ক্ৰাই ওভাৰ স্পিল্ড মিল্ক তো অপশনস আছে ওয়েস্ট মিল্ক worry about something that cannot be changed fight with someone argue for money etu হৈ গল এটা কোৱেশ্চন আৰু এটো এটা কোৱেশ্চন আছে যেটো আপোনালোকৰ বাবে মই আগবঢ়াই দিছো to bite the bullet তো অপশনজত আছে to fight in a war to face something unpleasant bravely then আহিলে to hide in fear then endot আছে to avoid a problem তো এইকেটা কোৱেশ্চন মই আপোনালোকৰ বাবে আগবঢ়াই দিছো ইয়াৰ আনসাৰস কেটা আমাক কমেন্টছত জনাব বুলি আশা ৰাখিলো
আৰু এই ভিডিওটো চাই আপোনালোকে ভাল পাব বুলি মই আশা কৰিছোঁ আৰু যদিহে আপোনালোকে ভাল পায় দেন ডু লাইক দ্য ভিডিও এণ্ড এইটো আমাৰ আপোনালোকৰ বন্ধুসকলৰ লগত মানে ফ্ৰেণ্ডছৰ লগত এবাৰ শ্বেয়াৰ কৰি দিব ভিডিওটো আৰু যদিহে কোনোবা আমাৰ চেনেলত নতুনকৈ আহিছা তেন্তে ডু ছাবস্ক্ৰাইব টু আৱাৰ চেনেল আৰু আমাৰ এই কুৱেশ্যনছবিলাক যদিহে আপোনালোকক PDF ফৰ্মত লাগে তেন্তে go to our telegram group তাত জয়েন কৰি ললে আপোনালোকে PDF ফৰ্মত কুৱেশ্যনছবিলাক পাই যাব আৰু তাৰ জয়েনিঙৰ লিংক আমি ভিডিও ডেছক্ৰিপশ্যনত প্ৰভাইড কৰি দিছোঁ আৰু লগতে এই ভিডিও যিবিলাক আমি গুৱাহাটী হাইকোৰ্টৰ বাবে বনাই আছো আমি তাতে যথেষ্ট এনালাইসিস কৰি কুৱেশ্যনছবিলাক আপোনালোকৰ আগলৈ আগবঢ়াও এণ্ড উই আৰ কনফিডেন্ট কি ইট উইল ডেফিনেটলি বি হেল্পফুল ফৰ ইউ ধন্যবাদ আজিলৈ ইমানতে সামৰিছোঁ